থকা তথ্য মতে বৰগীতৰ নমস্কাৰ প্ৰিয় শ্ৰোতা স্বাগতম জনাইছো আজি আপোনালোকলৈ বুলি লৈ আহিছো গুৰুদত্ত হয় আজি বিশ্ব ৰেডিঅ' দিৱস এই বিশেষ দিনটোত মই উপস্থিত আছোঁ এজন ৰেডিঅ' প্ৰিয় লোকৰ লগত তেওঁ হ'ল নাৰায়ণপুৰৰ ৰঙতি অঞ্চলৰ জীৱন বৰা এই জীৱন বৰা ডাঙৰীয়াৰ কাষত মই উপস্থিত আছোঁ তেওঁ বিগত 40 বছৰ ধৰি ৰেডিঅ'ৰ প্ৰেমত বন্দী হৈ আছে তেওঁ এখন গেলামালৰ দোকান আছে আৰু গেলামালৰ দোকানখনলৈ বিভিন্নজন আহে বিভিন্ন সময়ত ৰেডিঅ' শুনিবলৈ আৰু আমিও ঠিক ND24 আহি তেওঁৰ ওচৰত আজি এই বিশেষ দিনটোত উপস্থিত হৈছোঁ আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁ আচলতে ৰেডিঅ'ৰ প্ৰেমত কিমান দিন ধৰি পৰিছে বা কোনখিনি ৰেডিঅ'ৰ কাৰ্যক্ৰম তেওঁ ভাল পায় সেই সকলোখিনি জানিবলৈ আমি তেওঁৰ কাষলৈ যাবলৈ বিচাৰিছোঁ আজি বিশ্ব ৰেডিঅ' দিৱস আপোনাৰ কাষলৈ আমি আহিলোঁ আপোনাক আমি স্বাগতম জনাইছোঁ এই বিশেষ দিনটোত ৰেডিঅ' আপুনি কিমান দিন ধৰি শুনি আছে আৰু ৰেডিঅ'ৰ প্ৰেমত আপুনি কিমান দিনৰ পৰা পৰিছে ৰেডিঅ'টো মই দোকান দিয়াৰ আগত আৰু দোকান দিয়াৰ পিছতো দোকান দিয়া আজি প্ৰায় 37-28 বছৰ হ'ল প্ৰায় 40 বছৰ হ'ল মই ৰেডিঅ'ৰ ওপৰত থাকোঁ প্ৰথম ফিলিপছ কিনিলোঁ তাৰপৰা আকৌ পিছত ফিলিপছ যেতিয়া নাইকিয়া হ'ল অন্যান্য ৰেডিঅ' কিনি মই অকল ৰেডিঅ'টোৱে শুনি থাকোঁ আৰু সন্ধ্যাবেলা পুৱাবেলা যি দুই এজন দোকানলৈ আহে সকলোৱে মানে বাতৰিৰ পৰা বিভিন্ন অনুষ্ঠান শুনি ভাল পায় গুৱাহাটী চেণ্টাৰৰ সেইখিনিয়ে মই লগাওঁ হিন্দী গানো প্ৰায় কোনো লোকৰ প্ৰিয় সেই হিন্দী গানখিনিও কোনো লোকে শুনিবলৈ ইচ্ছা কৰে সেইমতে মই আজি ৰেডিঅ'ৰ ওপৰত ভিত্তি কৰি আছোঁ আপুনি ৰেডিঅ' নহ'লে থাকিবই নোৱাৰে নেকি থাকিব নোৱাৰোঁ মই ৰেডিঅ'টো শুনিবই লাগিব ৰেডিঅ'টো মই ভাল পাওঁ মই টিভি বেয়া পাওঁ অন্যান্য মোবাইল চাই বেয়া পাওঁ ৰেডিঅ'ৰ আপুনি কোনখিনি কাৰ্যসূচী বেছি ভাল পায় ৰেডিঅ'ৰ কাৰ্যসূচী এনে শুকুৰবাৰ দিনাখন যিটো সুৰৰ হাত কৰি দিয়ে সেইটো ভাল লাগে বিভিন্ন মানে যিবিলাক আদৰ্শমূলক অনুষ্ঠান দিয়ে সেইবিলাক শুনি থাকি মই ভাল পাওঁ এইবিলাকেই শুনি ভাল পাওঁ মই এতিয়া গাঁওবিলাকৰ ৰেডিঅ'ৰ অভাৱ ঘটিছে ৰেডিঅ' নোহোৱা হৈছে পৰিয়ালবিলাকত এটা সময়ত ৰেডিঅ' প্ৰতিখন ঘৰৰে সংগী আছিল আজিৰ তাৰিখত কিন্তু ৰেডিঅ' পাবলৈ নোহোৱা হৈছে তেনে সময়তো আপুনি ৰেডিঅ'ৰ প্ৰেমত পৰিছে কি ক'ব নতুন প্ৰজন্মৰ প্ৰতি কি আহ্বান জনাব এইটো আহ্বান কি জনাম তেওঁলোকে ৰেডিঅ'টো শুনা উচিত কথা হ'ল কি মোৰ দোকানলৈ আহি কোনো লোকে মানে ৰেডিঅ'ত দেখি পেলাই কয় এটা নতুন বস্তু দেখিলোঁ নতুন বস্তু নহয় আচলতে অতি পুৰণিৰ পৰা পুৰণি বস্তু কাৰণ যেতিয়া ৰেডিঅ' নহৈছিলে তেতিয়া পঞ্চায়তে ৰেডিঅ' দিছিলে সেই ৰেডিঅ'খিনি মানুহে আঁতৰৰ পৰা এলাউন্স কৰিছিলে যেতিয়া মানুহে একাণপতীয়াকৈ শুনিছিলে কিন্তু বৰ্তমান ঘৰবিলাকতো নাইকিয়া হ'ল ৰেডিঅ' এতিয়া টিভি ওলাল বিভিন্ন বস্তু ওলাল কিন্তু মই ৰেডিঅ'ই ভাল পাওঁ আৰু ৰেডিঅ'ৰ ওপৰতে ভিত্তি কৰি আছোঁ হয় আচলতে এইজন লোকে বিগত 40 বছৰ ধৰি ৰেডিঅ'ৰ প্ৰেমত বন্দী হৈ আছে আজি বিশেষ দিনটোত আমি ND24ৰ জৰিয়তে নাৰায়ণপুৰৰ ৰঙতি অঞ্চলৰ এই জীৱন বৰা নামৰ ব্যক্তিগৰাকীৰ যি ৰেডিঅ' প্ৰেম সেই ৰেডিঅ' প্ৰেম আমি দেখুৱাবলৈ তেখেতৰ ব্যৱসায় প্ৰতিষ্ঠানখনত উপস্থিত হ'লোহি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে ৰেডিঅ'ৰ তেওঁ কেইবাটাও অনুষ্ঠান তেওঁ প্ৰিয় আৰু তাতোতকৈও ডাঙৰ কথা অঞ্চলটোৰ কেইবাজনো বিশেষ ব্যক্তি তেওঁৰ দোকানখনলৈ আহে আৰু দোকানখনত তেওঁ পুৱা হওক সন্ধিয়া হওক তেওঁৰ ৰেডিঅ'ৰ যিকেইটা ভাল লগা কাৰ্যসূচী সেই কাৰ্যসূচীকেইটা সেইসকল লোকেও উপভোগ কৰে তেওঁক পুনৰ মই অকণমান ৰেডিঅ'টোৰ লগত পুনৰ তেওঁক দেখুৱাবলৈ মই সহযোগী অনুৰোধ জনাইছোঁ আমি আজি বিশেষ দিনটোত বিশ্ব ৰেডিঅ' দিৱসৰ বিশেষ দিনটোত আমি
ND24ৰ জৰিয়তে নাৰায়ণপুৰৰ ৰঙতি অঞ্চলৰ জীৱন বৰা নামৰ এই ব্যক্তিজনক পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিলোঁ। তেওঁ ইতিমধ্যে বিগত 40 বছৰ ধৰি ৰেডিঅ'ৰ প্ৰেমত বন্দী হৈ আছে। আজিও এই মুহূৰ্ততো তেওঁ ৰেডিঅ'ৰ বিভিন্ন অনুষ্ঠান উপভোগ কৰি আছে। আমি ND24ৰ জৰিয়তে তেওঁৰ যি ৰেডিঅ' প্ৰেম সেই ৰেডিঅ' প্ৰেম দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।